যোৱাকালি ৰাতি এজনী ছোৱালীয়ে মোক 12টা বজাত ফোন কৰিছে, ঠিক আছে। তাই মেছেজ কৰি আছিলে, হয়তো মই দেখা নাছিলোঁ। অকস্মাত ফোন কৰোঁতে মই যেতিয়া মেছেজ চেক কৰোঁ তেতিয়া মই দেখিলোঁ তাইৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া, যেন মানে মোৰ ফোনটো ৰিচিভ নকৰিলে তাই পাগলে হৈ যাব, এনেকুৱা ধৰণৰ এটা ৰিয়েকশ্যন মই দেখিছোঁ। মোৰ বেয়া লাগিছে। তাৰপিছত মই যেনেকৈ নহওক মুঠতে প্ৰথমতে মই তাইকে যাতে ৰিপ্লাইটো দিওঁ, মই তাইৰ ওচৰতে গৈছোঁ। লগালগ আকৌ তাই ফোন কৰিছে, তাতে ফোন কৰি মোৰ লগত কথা পাতিছে, কান্দিছে, এনেকুৱা হৈছে বোলে তাইৰ এতিয়া কি কৰিব, তাই থাকিব পৰা নাই, পাগল হৈ গৈছে, বয়ফ্ৰেণ্ডৰ লগত 10 বছৰৰ ৰিলেশ্যনশ্বিপ আছিলে, কি কৰিব, ঘৰৰ মানুহে গম পাইছে, বিভিন্ন ধৰণৰ কথা কৈছে। মই তাইক যেনেকৈ নহওক মই বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ, বুজাইছোঁ। তাই অকণমান বুজি পাইছে, অকণমান হ'লেও বুজি পাইছে। গতিকে আপোনালোকে ইমান অধৈৰ্য হৈ নাযাব, বুজি পাইছেনে? লাইফত 10 বছৰ 20 বছৰ আপোনাৰ যেতিয়া একো ভুল নাই, আপুনি কিয় পাগল হৈ যায়? আপুনি কিয় কোনোবাৰ কাৰণে পাগল হৈ যায়? আপুনি কিয় থাকিব নোৱাৰা হৈ যায়? নিজৰ কথা প্ৰথমতে চিন্তা কৰক লাইফত, ঠিক আছে?